মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ এই চেপ্টাৰটোৰ MCQ কুৱেশ্যন কৰি আছিলোঁ আমি আৰু এইটো 9 নম্বৰ খণ্ড হ'ব ঠিক আছে তো এতিয়া আমাক প্ৰথম কুৱেশ্যনটো কৈছে যে which of the following molecules has a bone order of 2 according to molecular orbital theory আমাৰ molecular orbital theory তত্ত্বমতে তলৰ কোনটো অণুৰ বান্ধনী মাত্ৰা 2 হ'ব সেইটো তোমালোকক সুধিছে তো আমি এইবিলাকৰ এমো চিত্ৰবিলাক আঁকিছিলোঁ যেতিয়া তোমালোকে যদি এইটো চেপ্টাৰ তোমালোকে যদি ভালকৈ পঢ়িছা তেতিয়াহ'লে তোমালোকে গমে পাবা যে আমি এমো চিত্ৰবিলাক আঁকোতে আমি কোনটো অণুৰ আমি বান্ধনী মাত্ৰা 2 পাইছিলোঁ এইটো হ'ব অক্সিজেনৰ ঠিক আছে নাইট্ৰজেনৰ কিমান পাইছিলোঁ কোৱা নাইট্ৰজেনৰ তোমালোকৰ কিমান পাইছিলোঁ জানা হাইড্ৰজেনৰ কিমান পাইছিলোঁ জানা ফ্ল'ৰিনৰ কিমান হয় সেইটো আমি জানো ঠিক আছে তাৰপিছত নেক্সট 2 নম্বৰটো তোমালোকে চোৱা which of the following molecules is paramagnetic তলৰ কোনটো অনুচুম্বকীয় বুলি কৈছে যেতিয়া আমি এমো চিত্ৰবিলাক আঁকিছিলোঁ তেতিয়া আমি যদি আনপেয়াৰ্ড এমো চিত্ৰটোত যদি আনপেয়াৰ্ড ইলেক্ট্ৰন যদি থাকে তেতিয়াহ'লে তাক পেৰামেগনেটিক বুলি কৈছিলোঁ যদি আনপেয়াৰ্ড ইলেক্ট্ৰন নাথাকে চব পেয়াৰ্ড হৈ থাকে তেতিয়া ডায়ামেগনেটিক বুলি কৈছিলোঁ ঠিক আছে এতিয়া অনুচুম্বকীয় মানে পেৰামেগনেটিক কেতিয়া কোনটো মৌলৰ পাইছিলোঁ আমি অক্সিজেনৰ পাইছিলোঁ এইটো ভালকৈ মনত ৰাখিবা তাৰপিছত হোৱাট ইজ দ্য বন অৰ্ডাৰ অফ দ্য মলিকুল C2টোৰ আমি বন অৰ্ডাৰটো কিমান পাইছিলোঁ 2 পাইছিলোঁ সেইটো তোমালোকে ভালকৈ মনত ৰাখিবা ঠিক আছে which of the following molecules has a triple bond according to molecular orbital theory তোমালোকে জানাই নাইট্ৰজেনৰ যেতিয়া এমো চিত্ৰ আঁকিছিলে তেতিয়া গম পাইছিলা যে তাতে বান্ধনী মাত্ৰা কিমান আছিল 3 আছিল ঠিক আছে তাৰপিছত 5 নম্বৰটো তোমালোকে চোৱা হোৱাট ইজ দ্য বন অৰ্ডাৰ অফ দ্য মলিকুল Ne2 মানে নিয়ন 2 ঠিক আছে এতিয়া এইটো এটা নবল গেছ হয় তো ইয়াতে তোমালোকৰ বান্ধনী মাত্ৰা কিমান ওলাব 0 ওলাব ঠিক আছে হোৱাট ইজ দ্য বন অৰ্ডাৰ অফ দ্য মলিকুল B2ৰ যেতিয়া এমো চিত্ৰ আঁকিবা তেতিয়াহ'লে তাতে বান্ধনী মাত্ৰা কিমান ওলাব তো তোমালোকে জানাই বান্ধনী মাত্ৰা ইকুৱেল টু হাফ NB - NA সূত্ৰ ব্যৱহাৰ কৰিলে তাতে বান্ধনী মাত্ৰা কিমান ওলাব 1 ওলাব তো তোমালোকে এইটো জানা তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা হোৱাট ইজ দ্য বন অৰ্ডাৰ অফ দ্য ডায়াটমিক মলিকুল F2ৰ বন অৰ্ডাৰ কিমান পাইছিলোঁ আমি এমো চিত্ৰটো আঁকোতে কিমান পাইছিলোঁ আমি 1 পাইছিলোঁ এইটো তোমালোকে মনত ৰাখিবা